আমি পাৰ্টনাৰৰ কাৰণে তুমি ভয় পাইছ নেকি? বেয়া পোৱা নাই, ভয় খাইছোঁ। কিয় হয় হৰমাঙা? মোৰ ডিউটি বাঢ়িব বুলি ভয় খাইছোঁ। আপুনি এটা ট্ৰেকত পৰিছিল, এতিয়া কেৰেপা দা আপোনাৰ ট্ৰেকত পৰিব পাৰে, নহ'লে আপুনিও ট্ৰেকৰ পৰা পিছলিব পাৰে। মোৰ তৰোৱাল খান মানে অস্ত্ৰ খান এটা আইডিয়া কৰ, কিমান দীঘল হ'ব পাৰে? আইডিয়া আৰু কি কৰিব লাগে? 1 ফুট তোৰ 1.5 ফুট আচল কথাটো কওঁ, মোৰ অস্ত্ৰ খান কিমান দীঘল হ'ব জানা? 7 ফুট। আগদিনাখন মাইদিয়াৰক চুট ধৰলাক পিনা কাৰণত, তাৰ পিছদিনাখনে খঙতে গোটাই খাৰী মুৰি লৈ গেল। চব দেখি শুনিও মই মনে মনে থাকিব লগা হৈছিল। মই ইমান ক'লো, মোৰ কথা নুশুনলাকে। সেই ধাৰিতে মই কেনেকৈ সহ্য কৰোঁ? সেই ধৰিয়ে মই আপোনালোকৰ তাতে 7 দিন ধৰি কাম কৰি আছিলোঁ। যুদ্ধ কৰে দুই ৰাজাই, যুদ্ধ কৰে দুই ৰাজাই, হিংকা হিংকি কৰে। এই দাতা হৈছে ভাই, কিয়ে? কাঠৰ তৰাৰ হ'লেও বহুত দাম পৰিব দেখোন। কোনি গ'লা? ভগৱানৰ জয়াকক লগ ধৰিছিলোঁ মই, বানা চানা হতি 600 টকা পৰিব। কিনো কয় ভাই? 3 ফুটি দোকানত 50 টকাকৈ ল'লা, 10 ফুট হ'ল লগে লগে 600 টকা লাগে। আগৰ খানতকৈ 3 গুণে বেছি। সেই হিচাপত 150 টকা হ'ব লাগে, তাতকৈ খুব বেছি হ'লি 200 টকা হ'ব লাগে। 600 টকা কি হ'ল লাগে তাক? সেই বেছিয়ে লাগে তাক, তথাপিও 600 কম নহ'ব বুলি কৈছি। ইমান পইচা কি হ'ল লাগে তাক? 2-3 চিধা 10 মুঠি কাঠ লাগিব বোলে, আৰু কাঠো কাঠ শাল কাঠ লাগিব, নহ'লে সেই জাম চাম কিবা হ'লেই হ'ব। ভেলকৰা চেলকৰা হ'লে সেইগিলা নহ'ব। তাকে নকা কিয়া? ৰাতি অলবি আজি। অ'কে, বাচি পেলাই কাঠ 2টা লৈ আনিম দে। কাৰ পেৰে? অমিয় হাজৰিকাই কাঠ আনি ভৰ্তি কৰি থৈ দিছি, তাৰ পে আনিলি হ'ল। তুমি বাহিৰত কিয় বহি আছা? মই কোৱা নাছিলো তোমাক মই নথকাত বাহিৰলৈ নোলাবলৈ? এই মাত্ৰহে আহি বহিছো। এই মাত্ৰ কিয়? 1 ঘণ্টাকৰ কাৰণেও তোমাক বাহিৰলৈ ওলাবলৈ মানা কৰিছিল নে নাই? হেৰি, মই ৰাস্তাৰ ফালে একদম চোৱা নাই নহয়। এই ৰাস্তালৈ যাবই নালাগে হে, ইয়াৰ পৰা চাওঁতে যদি চকুৱে চকুৱে পৰে। মই ৰাস্তাৰ ফালে ঘৰা কথা নকবা হে, তুমি মোক দেখি মুখখন ঘূৰাই দিয়া নাই? হয় দাদা, কেনে মানুহে আপুনি? মোৰ কথা একদম নুশুনে বুজিছে? আপুনি যা তা কথা কৈ থাকিলে কি শুনবো? এই শুনকচোন সখিয়নি, আপুনি মনে মনে থাকক। নিজুত তিৰিটোক ইমান সন্দেহ কৰিলে সংসাৰ নচলেতো। ধেত্তেৰি মালতী ডাঙৰি, মোৰ কথা শুনকচোন। আকৌ শুনবান নাই হে? নিজুত তিৰিটো ইয়াতে বাৰেণ্ডাত বহিলি কবাত চলি আহি চিলা থাপ মাৰি লৈ যাব। বাৰেণ্ডাত বহিবা নৰে, বাটত দেখিন চাবা নৰে। এনকে আৰু সন্দেহ কৰিলে সংসাৰ চলে না? কিহৰ উখৰাম হে? ইমান বয়া মনোভাৱৰ মানুহ হবা নালগে। চব কথা অকলে কৈ থাকে, বেলেগক ক'বলৈকে নিদিয়ে। অ সখিয়নি, আপুনি তেখেতক বিনা কাৰণতে খং কৰিলে। আপোনাৰ খং উঠা নাই? আপনি দেখোন বাহিৰক অল্লিয়া গোটা সন্দেহ কৰে, এনকে আপনি সংসাৰ কৰি থাকিব? 2 দিন মানৰ কাৰণেহে। কি 2 দিন মানৰ কাৰণে? এই যে সন্দেহ সোমাইছি পটকা দুন নহয়। এই বেয়া কাৰণে সন্দেহ কৰা নাই নহয়। তেতিয়াহ'লে আপোনাক কিয় বাহিৰ ওল বানা দে? সিদিনাখন যে শেৱালিক চৰিয়াইছিলো, কোনোবা পাকত আহি তাই মোক মাৰধৰ কৰে বুলি ভয়তেহে আপোনাক তেখেতে বেয়াই পালে। ধেত্তেৰিকা, মণ্ডল খুৰা আদৰিতা মন বয়া। মোৰ কেনেকে খংটো উঠবা লগা হ'ল হে? আচল কথা নাজনাকে মোক খং কৰিব নালগিছিল দেই। চুতীয়া বহক বহক। দুষ্টি তাকে এখেতে আকৌ মোক বাটত পৰা উভতাই লৈ আহিল নহয়। আমি মানে এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম বুলি আহিলোঁ। হয় নেকি? চুতীয়া, মোৰ মনটো একদম বেয়া বুজিছেনে? হাইয়া, এই অকণমান কথা এটাত লাগি আছে। ৰুচি, তুমি এটা কাম কৰিবা, তুমি ভোলাক লগ কৰিবা। ভোলাক লগ কৰি গোটেই কথাখিনি ক'বা, আৰু মালতীয়া যিকেইটা পইচা পায় সেই পইচাকেইটা তুমি নিজ হাতে গৈ ঘৰত দিবাগৈ, বছ ভাল হৈ যাব। হ'ব দিয়া। চুতীয়া কওকচোন, কি ক'বলৈ বিচাৰিছিলে? নহয় মানে মই কি ধৰণে কওঁ, আপুনি কি ধৰণে ভাবে তাকেই ভাবি আছোঁ। কিনো চুতীয়া আপুনি ছাছপেঞ্চ দি আছে? আপুনি মোকো ভালকৈ কথাখিনি কোৱা নাই, কওকচোন কি ক'ম বুলি ভাবিছে কওক। নহয় মানে কওঁ বুলিয়ে মই ছাৰক উভতাই আনিছোঁ। চাওক, আপোনালোকক মই যথেষ্ট সন্মান কৰোঁ আৰু বন্ধু বুলিয়ে ভাবোঁ। আমিও আপোনাক তেনেকুৱা জ্ঞানেই কৰোঁ দিয়ক। সেই নহয় চুতীয়া, কিবা প্ৰব্লেম হৈছে নেকি? প্ৰব্লেম একো হোৱা নাই মহন্ত দা, প্ৰব্লেমটো মানে ছল্ভ কৰিবলৈহে বিচৰা হৈছে। আচ্ছা, আপুনি মোক এটা কথা কওকচোন, ডিভৰ্চি মহিলাক পুনৰ বিয়া কৰোৱাটো
গঢ়িত কাম হ'ব নেকি? এইটো বৰ ভাল কথা নহ'ব নেকি চুতীয়া? তেনেকুৱা কথা কিয় কোৱা দোস্তি? তুমি শিক্ষিত। নহয় হয় মই শিক্ষিত মানুহ, কিন্তু কোনো কিন্তু নাই, কোনো কিন্তু নাই। মই হ'লো প্ৰেক্টিকেল মানুহ। চাব দেই, কিবা কাৰণত কাৰোবাৰ যুগ্ম জীৱন সুখৰ নহ'বও পাৰে, নহ'ব পাৰে। আৰু কিবা কাৰণত আদৰ্শগতভাৱে যদি দুইজনৰ মাজত মিল নাথাকে, ডিভোৰ্চ হোৱাটো স্বাভাৱিক। মই মানে আপোনাৰ লগত একেবাৰে একমত। চাওক, এনেকৈ বৰলা জীৱন কিবাহে কওঁ, হেৰি মানে এনেকৈ অকলশৰীয়াকৈ থকাতকৈ জীৱনত ইজনে সিজনক সহায়ক হোৱা হিচাপে মানে একেলগে থকাটো দৰকাৰী। মই এগৰাকী ভাল লেডিৰ খবৰ পাইছোঁ। হয় নেকি? এটা কাম কৰক, চাওক, কথা পাতক, আৰু যদি ভাল লাগে বিয়া। হেৰি নহয়, আপোনাৰ দেউতাকে মানিব জানো? নাই দেউতাক মই কোৱা নাই, ক'লেও দেউতাই একো আপত্তি নকৰে। কিন্তু কথাটো হ'ল ছাৰে বা কি কয়। মোৰনো ক'বলগীয়া কিডাল আছে? মোৰ কোনো আপত্তি নাই, আপুনি বিয়া কৰাওক। বিয়া কৰাওক নহয় ছাৰ, বিয়া কৰাম বুলি কওক। কি ক'লে? চাওক, মোৰ এজনী খুব ভাল বান্ধৱী আছে, আজি এবছৰ আগতে ডিভ'ৰ্চ হৈছে। ছাৰৰ কথাবিলাক মই ক'লোঁ, সমস্ত কথা। ফটো খুজিলে, ফটোও দিলোঁ। ছাৰক কিন্তু ছোৱালীজনীৰ খুব পচন্দ হৈছে। হয় নেকি? দোস্তি, তুমি এটা কাম কৰা, এই তেজপুৰৰ পগলা ফাটেকলে আমাৰ চুতীয়াক পঠোৱাৰ ব্যৱস্থাটো কৰি দিয়া। এই চুতীয়া, এই ছোৱালীজনী মোৰ খুব ভাল বান্ধৱী মহন্ত দা। মই এটা কথা বুজি পালোঁ, কি জানেনে? মানে মানুহবিলাকে ডাঙৰ ডাঙৰ কথা কয়, কিন্তু ডাঙৰ কাম কৰি দেখুৱাব নোৱাৰে, নকৰে। কিহৰ ইমান টেনচনত আছ হা? তৰোৱালখন বানন্তেও ইমান টকা লাগে? ভোলাইতো তাক 1 টকাও দিবা নোখোজে। মায়েৰেক নকক মায়েৰেক কবি যা, এই বেপাৰ কৰোঁ বুলি 4,000 টকা আনিছিলোঁ, ইত্যেক লগি 4 পইচাও নাই। হেড ছাৰ আহিছে হা? হেড ছাৰক হেল্প খোজা, দিব দা তোমাক। 2,000 টকা একবাৰ সুধি নাছো কিয়া? আছো না। ছাৰ, কি হ'ল? কিবা এটা কথা ক'লো। এতিয়া মোৰ সময় নাই, পিছত কবি। হেড ছাৰৰো গতাই টাউটো বেছি হৈছে। কি কৈছিলি? মই মানে ক'বা খুজিছোঁ। তোক সোধা নাই মই, কি কৈছিলি কেৰাবা? কৈ লাভ নাই, তথাপিও কওঁ ছাৰ। কওক। মানে অলপ হেল্প লাগছিলহে। হেল্প? চা, তই মোৰ লগত কথা পতাত কোনো বাধা নাই, কিন্তু আৰ্থিক সাহায্য নিবিচাৰিবি। যদি টকা পইচা খৰচ নোহোৱাকৈ তোক কিবা সহায় কৰিব লাগে, তই ঘৰলৈ আহিবি, মই এটা গৈ থাকোঁ হা। আহোকে সাজ লাগবাৰে হ'ল, ভাতকেইটা খাই লওক। ৰবা হা, খাবা ভাত। বহুত টেনশ্যন হৈছে জানা না। কেৰপাই ভয় কৰিছি নহয়, এতিয়া কাঠ দুইলা আনিবা নাযোৱা হৈছে। সি বোলে মাকৰ পে পইচা লৈ পেলাই তৰোৱালখন কিনিব। এতিয়া মই ধকে 500-600 টকা ক'ত পাওঁ কচোন? আপোনাৰ হাত দুখন নাই। তৰোৱালৰ লগত হাতেদি যুদ্ধ কৰিম মই। হাতেদি যুদ্ধ কৰিব কোৱা নাই, চনচনীয়া কদামৰ পুলি এটা আনি পেলাই দাখানেদি কাটি এখন তৰোৱাল বনাব পাৰিতো। পইচা পাতিও খৰচ নহয়, এনেই গোটাই মাথা চাথা গৰম কৰি থাকে। পেটৰ ভোক মোৰো উঠিল, আহক ভাতকেইটা খাক। জলুক আহক হে। এটা কথা কিন্তু জানে না, শুনছি না? বহুত কথাই জানো, কিন্তু তুমি ক'ব বিচৰা পাৰ্টিকুলাৰ কথাটোহে জনা নাই। কোৱা। চুতীয়া মাষ্টৰে যি দোস্তিক বিয়া কৰি দিবা খুজছি, আপি চাইছি না কি? শুনি আছো, যোৱা আগলৈ যোৱা। দোস্তিটো প্ৰথমতে বয়া নহ'ব বুলি কৈছি, কিন্তু বিয়া নকৰলি। আপোনাৰ পৰা এইটো কথাত বিৰাট ভাল পাইছো জানে না? বিদ্যা, আই ভেলু টু দিয়া। বিজা নধৰব। আপুনি যে বয়া হ'ব বুলি ক'লাক, সেইটো কথাত ভাল পাইছো মই। এইবোৰ চব নাটকখন গম পাইহে মই বেয়া হ'ব বুলি কৈছো। অন্তত দি কনাই একেবাৰে নাই কোৱা। হেৰা, কোনোবা বিধৱা মহিলা, ডিভৰ্চি নাৰী বা সেই তেনেকুৱা বিয়া হ'লে এইটো সমাজত আজিকালি একো ডাঙৰ কথা নহয়। আমি ছাপৰ্টহে কৰিব লাগে এইবোৰক। এতিয়া কথা গেলা নকপহে। আপুনি যদি এইটো কথাত সন্মতি জনয়, চুতীয়া মাষ্টৰে হেডমাষ্টৰক যে বিয়া কৰি দিব খাটাং। হেৰা, একো নাজানাকে চব কথাত পেট পেটাই নাথাকিবা দেই। এইবোৰ চব নাটক হে। এইফালে এতিয়া দোস্তিৰ লগত যদি মই সহযোগিতা কৰিলোহেঁতেন, হৰমাই আকৌ ডিভৰ্চি বুলি কৈ চুতীয়া। চাওক চুতীয়া, আপুনি বহুত কৈছে, বহুত বুজাইছে, যি কয় যি নকয় কৈ থাকিব পাৰে,
কিন্তু এটা কথা খাটাং, মই মোৰ সিদ্ধান্তত কিন্তু অটল। প্লিজ আপুনি যাব পাৰে। কি মিগুৰমা ছাৰ কিবা বুজাব আহিছিলি? বুজাইছিলোঁ, নুবুজে। মোক কচোন, মই বুজাম দে। এই মোৰ কথাই নুশুনে, তোৰ কথা কি শুনিব? কচোন মোক, মোৰ কথা ছাৰে নেপলৈ দেই। নাই থাকক দে। কৈ বাপা ৰে। ছাৰ, মই ছাৰক মানা কৰিছোঁ, ছাৰ নেমানে। মোৰ এজনী লগৰ ছোৱালী, বান্ধৱী মোৰ, ডিভৰ্চি। ভাল ছোৱালী দেই, খুবেই ভাল ছোৱালী, অলপ বুৰ্বক টাইপৰ ছোৱালী। প্ৰস্তাৱ ছাৰে আৰু বিয়া কৰিব হৈছে নেকি? বিয়া কৰাব খুজিছে, মই মানা কৰিছোঁ। সৰুৰ পৰাই ছোৱালীজনীক মই ভালকৈ জানো, পাব মজাটো। আপুনিতো বেয়া নেকি? বেয়া নহয়, খুবেই ভাল ছোৱালী। প্ৰব্লেমটোতো তাতেই। চা, ছোৱালীজনী এনেকুৱা ছোৱালী, তই ধৰ বিপদত পৰি তেওঁৰ ওচৰলৈ গ'লি, যাই পেলাই ক'লি যে বাইদেউ মোৰ এনেকুৱা হৈছে, মোক টকা 2,000 দিয়ক। নগদ টকা যদি আছে তেতিয়াহ'লে তোক দি দিলে, আৰু যদি নাই গলৰ চেণ্ডেল খুলি তোক দি দিলে। গোটেই নহ'লে ভাল দুখো আৰু ইমান ভালো বৰ ভাল নহয়, বুজিছনে? যি কৰে কৰক। অ' ছাৰ হে, অ' ছাৰ মোক কিয় মাতিছিলে? তই এটা কাম কৰিবিচোন, তই দুষ্টিতালৈ যাবি। দুষ্টিয়ে তোক কিবা এটা কথা ক'ব। যাম দিয়ক ছাৰ। হেৰিয়ে ছাৰ, ক মিহিকুৰমাই যি কৈ থাকক, তাৰ কথা শুনিবৰ দৰকাৰ নাই। আপুনি যিটো কৰোঁ বুলি ভাবিছে সেইটো কৰক। মই মিহিকুৰমাৰ কথা কিয় শুনিব? তাকেতো। এই মস্ত লাম্বা জীৱন এটা আপুনি এনেই কাটাব নহয় যি কি? আপুনি বিয়া কৰিব খুজিছে, বিয়া কৰক। আপোনাৰ বিয়াত আমি লাগি দিমতো। তিনি নেথিলে এখন ঘৰ হৈ থাকে না কওকচোন। দিয়ক মই আহোঁ দিয়ক তেনেহ'লে। হেৰি, কথা এটাই মোক বৰ চিন্তাত পেলালে নহয়। কি? ইমান পৰ কথাটো ভবা নাছিলো, কিন্তু সখীয়নীয়ে কথাটো ব্ৰেইনত সোমোৱাই দিলে নহয়। কি কথা? সখীয়নীয়ে কৈছে শেৱালীয়ে বোলে মোক একো অন্যায় নকৰে, আপোনাকহে অন্যায় কৰিব পাৰে, সেইকাৰণে আপোনাক সাৱধানে থাকিব দিছে। মোক তাই কি অন্যায় কৰিব? তাই ইমান সাহস নাই। এই যাদৱ বৰ্মনক চিনি পায় নেকি? যাদৱ বৰ্মন মানে যাদু? মটৰ চাইকেলত জীয়াৰ মুৰ্গী ওলমাই নিওঁতে মই যে বেয়া কথা বুলি কৈছিলো, কম কান্তলীয়া সোধাইছিল নেকি মোক? কি হ'ল, একো নকলে যে? যাদৱ বৰ্মনৰ কথা কি সুধিলা? বৰ খঙাল মানুহ হেনো, শেৱালী খুৰাক হয়। তুমি আৰু ভোলা দাই আজি তোমাৰ গুৰুক লগ ধৰিবা। কঁঠালগুটা সত্ৰে কৈ পঠাইছি। কি কৈ পঠাইছি? 2-1 দিনতে এই কম্পিটিশ্যনৰ দিনটো ঠিক কৰা। খুৰাই হাতুৰি তৰোৱাল খান কমলে দাদাৰ ঠেলাত তুলি লৈ আহিছে। কি ঠেলাত? এই মস্ত 7 ফুটি তৰোৱাল না। তোহাততো 10 ফুটি তৰোৱাল। এটা কথা কিন্তু, চৰাইজ বহুত হ'ব দা, বহু কৰবা দা, খাইতপা নৰা কিন্তু। এটা কথা কিন্তু ঠিক দা, খেলখন কিন্তু মস্ত চাবা লগা হ'ব, ৰাইজে মস্ত এনজয় কৰিব। হাগলা চিনেমাত চাই থাকে দেখোন। 3 ফুটি তৰোৱালৰ যুদ্ধ চাইছি আই, আজিক গেলি কোনবাই 7 ফুটি আৰু 10 ফুটি তৰোৱালৰ যুদ্ধ চাইছে নেকি? অন দা ৱে এইবাৰ ফাৰ্ষ্ট কটলাকুছি খেলপথাৰত দেখা পাব কেৰপাদা, ভোলাদা আৰু কঁঠালগুটা সত্ৰে দেখাব 7 ফুটি আৰু 10 ফুটি তৰোৱালৰ খেল। আৰু এই খেলখন আগবঢ়াই আনিব এখন গীতি নৃত্য নাটিকা। তেৰি এক্সাইটেড হৈ কিবাহে গ'লো আই। ইমান দেৰিকে কৰলাক হে? হেড ছাৰে মাতা বুলি কৈ গুচি গেল পটকে আহিম বুলি। ছাৰে আৰু মণ্ডল খুৰাৰ ঘৰত পঠালাক না। মণ্ডল খুৰাৰ ঘৰো? গেছিলো। কিয় ইমান চক খাব লগা হ'ল? নহয় এনে কি ক'লাক? আকৌ নকলাক, এনে তোমাক মাতি পঠাইছি, দৌকে যাবা কৈছি। কিবা কথা আছে বোলে। কিবা কথা আছে আৰু? মইনো কেনেকে জানিম? হ'ব দে, পুৱাটো যামে, পুৱা গম পাম দে। এটা কাম কৰা, ভাতকেইটা বাৰাগে যাওঁ, মই ভৰিয়াতখিনি ধুই আহোঁ যাওঁ। মই মণ্ডল খুৰা হাতত তাতে ইমান দিন কাম কৰা কথাটো মাইদি আৰু লুকাব নালাগিছিল। আজি ভাত খাই পেলাই চব কৈ দিম। আজি দালি ভাজিয়ে ভাতকেইটা খাই ভাল লাগিছে বাবা। চালাড অকণমান হোৱা হ'লে ভাল আছিল। নহয় ৰাতি চালাড খাব নোৱাৰিও, আৰু বিলাহীবোৰ খালে পেটটো বেয়াহে হয়। চুতীয়া। ছাৰ আহক 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 ছাৰ, বহ।
এই চৰি দেই মই আপোনালোকে ভাত খাই আছে বুলি গম পোৱা নাই হে একো নহয় আপুনি ভাত খালে নাই 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 খোৱা ছাৰ দেখোন আজি চিঠি শুনাই নাই ছাৰ আকৌ কিহৰ চিঠিডাল বজাব নহয় অ' সেই প্ৰেছাৰ কুকাৰৰ চিঠি কথাহে কৈছোঁ ছাৰ চাগে ভাত ৰন্ধাই নাই ছাৰ বেয়া নাপায় যদি ভাত দালি চব আছে কেইটামান চাওক মই ইয়াত ভাত খাবলৈ অহা নাই মই চুতীয়াক দুটামান কথা ক'বলৈহে আহিছোঁ কওকচোন ছাৰ খাই লওক মই ভাত খাই থাকোঁতে কথা ক'বলৈ অলপ অসুবিধা পাওঁ একো নাই ছাৰ আপুনি কওক মই শুনিমহে তেতিয়াহ'লে চিধা কথা কওঁ ভোলাই অথনি আহি মোক অলপ কিবা কিবি কৈ গ'ল এতিয়া অকণমান আগতে কেৰেপাই মোলৈ ফোন কৰিছে মই আপোনাক ৰিকুৱেষ্ট কৰি কৈছোঁ চুতীয়া আপোনাৰ এই ত্ৰিভুজী বান্ধৱীজনীৰ নাম কোনো বিনিময়ত মোৰ লগত নেসাঙুৰিব আৰু ইয়াৰ পিছত যদি মই আপোনাক কিবা ক'বলগীয়া হয় তেতিয়াহ'লে ৰিকুৱেষ্ট বোলা শব্দটো নেথাকিব কি কৈ গ'ল বাবা একোৱেই নুবুজিলোঁ মই একো বুজি নাপালোঁ ভোলা কেৰপাই কি কথা কৈ গ'ল বাৰু ছাৰক যে ভাতৰ পাততে মোক ইমান কথা শুনাই থৈ গ'ল তই বুজা নাই ভালেই হৈছে তই বুজিলে আকৌ কঁঠাল গুটিয়াক বুজাবি তেতিয়া সমস্যাটো আকৌ ডাঙৰহে হ'ব অ' মাই ডিয়াৰ কিয় ইমান দুখ কৰে হে মোক চুককে উন্মাই দিলে মই তোমাক 100 বাৰ মান কৈছোঁ মণ্ডল নালগে আৰু কোনোবা হ'লেও কাৰো ঘৰে চতলে তুমি কাম কৰিব যাব নালগে মই বাচি থাকা গিলি কাৰো ঘৰে চতলে কাম কৰিব যাব নালগে মইতো কিবা এনে যোৱা নাই কাৰণতে গৈছোঁ বেলেগ আৰু কি কথা থাকিব পাৰে হা মণ্ডলৰ ঘৰৰ কাম কৰিব যায় তুমি প্ৰমাণ কৰি দিছ যি মোৰ মৰত তোৰ একো কাম নাই মই নিজে কাম নকৰিলে এখন ঘৰে চতলে মই খাব পাৰিব নহয় গতিকে মই কাম কৰিবই লাগিব মোৰ মৰত ভলাচুৰ এটা নিকাম্মা বস্তু সেইটোৱে কথা কিনো কয় হে সঁচা কথা ক'লো জান মোক বয়া মানুহ সজাবৰ কাৰণে তুমি মণ্ডলৰ ঘৰত কাম কৰিব আহিছ সেইটোৱে কথা চব জানো মই নহয় মই আপোনাক চবে ভাল পাক বুলিয়ে কাম কৰিব গৈছিলোঁ মণ্ডল খুৰা আৰু মণ্ডল নিখুৰী সকলোকে গোটাই কৈ ফুৰে আপুনি গোটাই লাও অৰেহিৰ বিধান মাৰি নিছি বুলি মইতো সঁচা কথাটো জানোৱে ময়ো ভাবিলোঁ হয়তোৱে কিয়নো নকপো মাই দিয়াৰেতো এইটো ভাল কৰা নাই এতিয়া আপুনিয়ে কওকচোন সেই লাও অৰেহি বাংনা মইনো ধাৰ কেনেকৈ মাৰোঁ কিবা অলপ কাম কৰি হ'লেও ফেলেও দামখিনি দিব পাৰিম হয়নে সেই গতিকেহে মই মণ্ডল খুৰা হাতত তাতে কাম কৰি আছিলোঁ ইমান দিনে এতিয়া আপুনিয়ে কওক মই আপোনাক সৰু কৰিলোঁ নে ডাঙৰ জানতো মই পাপ কৰি যাম তুমি প্ৰায়চিত্ত কিমান কৰিবা এই ছোৱালী দেখিলেই পচন্দ লাগি যায় বিয়া বিয়া বুলি বয়স দিলে ভাতি হোমৰ জৈ কপালত নাই বৰলাকাই আমাৰ বৰলাকাই আমাৰ